প্ৰথম কথা হ'ল কি আমি ৰাতিপুৱা প্ৰায় 6:30 মান বজাত এটা ফোন কল পালোঁ যে এটা আমাৰ জকাই ফৰেষ্টৰ 26ঘৰীয়া বন গাঁৱত এটা মহৰ মৃত্যু হৈছে। তো সেইটো খবৰটো পাই মেলি আমি জেগাত গ'লোঁ, গৈ পেলাই আমাৰ তাৰে ফৰেষ্ট ভিলেজৰ এজন গাঁওবুঢ়া আছে, গাঁওবুঢ়াক কণ্টেক্ট কৰা হ'ল যে কি ফোন যোগেৰে যে এনেকুৱা নহয় কিবা হৈছে নেকি। তো তেতিয়া তেখেতে ক'লে যে কি হয় এনেকুৱা মহ এটা হেৰি হৈছে। তো তাৰপিছত আমি গৈ পেলাই জেগাত উপস্থিত হ'লোঁ। এইটো আপোনাৰ মানুহজনৰ নামটো লোহিত দাস লোহিত দাসৰ মানে ঘৰৰ ওচৰতে তেখেতৰ বাৰীত এটা মহ আমি পাইছোঁ মৃত অৱস্থাত। এতিয়া গাঁৱৰ অধিকাংশ ৰাইজে হেৰি কৰিছে যে কোনোজন লোকে তাতে খেতি কৰিছিলে, তাত মহৰ কাৰণে বিশেষকৈ বিদ্যুৎ সংযোগ ডাইৰেক্টলি কৰি থৈছে। এই ক্ষেত্ৰত তেখেতলোকে ফৰেষ্ট ৰেভিনিউ ভিলেজ হিচাপে বা অন্য ঠাইত তেনেকুৱা ধৰণৰ আপোনালোকে তেনেকুৱা কিবা পাইছে কাৰেণ্ট মানে হেৰি পাতি থোৱা বা কাৰেণ্ট দি থোৱা তেনেকুৱা ধৰক পাইছে নেকি? একচুৱেলি হয় কি, যেতিয়া আপোনাৰ ডাইৰেক্ট কাৰেণ্টটো দিয়াটো তেনেকুৱা মানে কোনো প্ৰভিজন নাই। ইয়াতে ধৰক আপোনাৰ ছ'লাৰ ফেঞ্চিঙৰ এনেই ধৰক আজি কাজিৰঙা হওক বা আজি দিহিং পাটকাই হওক, এইবিলাক অঞ্চলত ছ'লাৰ ফেঞ্চিঙৰ ব্যৱহাৰ কৰা হয়, যিটো নেকি আপোনাৰ ঝাটকা লাইন বুলি কোৱা হয়। অকণমান ঝাটকা দিয়ে, বৰ বিশেষ তেনেকুৱা সেইটো আপোনাৰ আমাৰ যিটো বৰ্তমান সচৰাচৰ যিটো কাৰেণ্টৰ হেৰি আছে সেইটো তাত নাথাকে। গতিকে তেনেকুৱা প্ৰভিজন তেনেকুৱা নাই বৰ্তমান। তেনেকুৱা আপোনালোকে কিবা সামগ্ৰী পাইছে নেকি? যিহেতু মানে এটা প্ৰশ্ন বাৰে বাৰে উত্থাপন হয়। এতিয়া তেনেকুৱা ধৰণৰ কোনো আমি সামগ্ৰী তাত পোৱা নাই, কিন্তু এটা তাঁৰ আমি তাতে দেখা গৈছে, সেই অঞ্চলত তাঁৰে বেৰি থোৱা দেখা গৈছে, কিন্তু বৰ্তমান তেনেকুৱা ধৰণৰ সামগ্ৰী আমি কোনো ধৰণৰ উদ্ধাৰ কৰা নাই। গাঁৱৰ কেইজনমান ব্যক্তিয়ে উল্লেখ কৰিছে যে এজন ব্যক্তিয়ে খেতি কৰাৰ কাৰণে তেখেতলোকে ডাইৰেক্টলি তাঁৰ ব্যৱহাৰ কৰিছে বুলি হেৰি কৰিছে। যিহেতু বন্যপ্ৰাণী সুৰক্ষা আইন আছে, গোটেই আইনৰ কথাখিনি আপোনালোকে জানে। এই যিজন লোকে খেতি কৰিছিলে তেখেতক আইনৰ আওতালৈ আনিব নেকি? নিশ্চয়কৈ, কাৰণ কিয়নো যিহেতু বস্তুখিনি এতিয়া গোটেইখিনি ডিপেণ্ড কৰিব আমাৰ ডক্টৰৰ ৰিপৰ্টৰ ওপৰত। এতিয়া চেম্পলটো লৈছে, পোনপ্ৰথমতে আমি বস্তুটো চাব লাগিব যে কি ৱাইল্ড হয় নে নহয়, আৰু যদি ৱাইল্ড হয় তেতিয়াহ'লে তেখেতে নিশ্চয় হেৰিয়ালৈ আহিব, আইনৰ আওতালৈ। আমি অনুমান এটা কৰিছোঁ এইটো ইলেক্ট্ৰিফিকেশ্যন লাইনতে গৈছে সদ্যহতে, তথাপি আমি চেম্পল কালেক্ট কৰি দিছোঁ। ডিটেইলছৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব দুদিনমান। এটা হয় ইমান ডাঙৰ গুণাম এটা মৰিছে, 8 বছৰ বা 10 বছৰমান হ'ব আকৌ। এইটো ৱেইট আমাৰ 600 পৰা 700 কুইণ্টেলমান হ'ব, মানে কেজিমান হ'ব। 7 কুইণ্টেলমান হ'ব আৰু পূৰা পূৰ্ণবয়স্ক গুণাম হয়। এই অঞ্চলটোৰ ভালৰ বস্তু আছিল এতিয়া। আপোনালোকৰ যিহেতু বহুত অভিজ্ঞতা এইটো কামত, এনেই আপোনাৰ ধৰক মানে ডাইৰেক্ট আমি ক'বলৈ গ'লে আমি ইনিচিয়েল ষ্টেজত ইলেক্ট্ৰিফিকেশ্যন বুলি ধৰি লৈছোঁ, বিদ্যুৎ পুষ্ট হৈছে বুলি অনুমানিত কৰিছোঁ। কাৰণ বেমাৰ চেমাৰ অনুভৱ নাই, বেমাৰ কোনো ধৰণৰ হ'ব নালাগে।